নমস্কাৰ 15 নম্বৰ ঠিক আছে 15 মাৰ্কসে কেনেকৈ প্ৰভাৱ পেলাব আপোনালোকে নিশ্চয় গম পাইছে যে জিটি পিজিটি টেটৰ যি নতুন সিলেবাস আহিছে তাত 15 মাৰ্কস মেথছৰ পৰা দিছে আৰু এই 15 মাৰ্কে বহুত ডাঙৰ প্ৰভাৱ পেলাব কাৰণ চাওক 15 মাৰ্কস কোনো সৰু বস্তু নহয় আৰু সকলোতকৈ ডাঙৰ কথা যিসকলে প্ৰিপাৰেচন কৰি আছিল তেওঁলোকৰ মনত আহাই নাছিল যে মেথছ এনেকৈ আহিব পাৰে তেওঁলোকৰ প্ৰিপাৰেচনৰ সাবজেক্টবোৰ বেলেগ আছিল কিন্তু এতিয়া সাডেনলি যেটো মেথছটো দি দিছে তাৰ কাৰণে কি হ'ব লাগিব বহুত পঢ়িব লাগিব কাৰণ মেথছটো এনেকুৱা এটা সাবজেক্ট নহয় যে পঢ়িলো এক্সামত কৰিলো হৈ গ'ল তাৰ কাৰণে ভালদৰে বুজিব লাগিব ফৰ্মুলা মনত ৰাখিব লাগিব কৰিব লাগিব তেতিয়াহে পৰীক্ষাত আপোনালোকে তাৰ কুৱেশ্যন কৰিব পাৰিব আৰু যিসকলে ভাবিছে যে এৰি দিম মেথছটো কিন্তু বহুত ডাঙৰ ভুল হ'ব কাৰণ 15 মাৰ্কস এটা বহুত হিউজ মাৰ্ক হয় 2-3 মাৰ্কসে আপোনালোকৰ ৰেংক নমাই দিব পাৰে গতিকে 15 মাৰ্কসৰ কাৰণে কি হ'ব কেনেকৈ পৰীক্ষাত প্ৰভাৱ পৰিব মই সেইখিনি আজি ক'বলৈ গৈ আছো কিন্তু প্ৰথম কথা নিশ্চয় এটো এটা ভাল খবৰ নহয় কাৰণ আগৰ পৰাই যদি সকলোবোৰ প্ৰিপেয়াৰ হৈ থাকিলে হয় যে মেথছ আহিব তেতিয়া সকলোৱে আগৰ পৰা মেথছ অলপ চলপকৈ পঢ়ি থাকিলে হয় কিন্তু যেহেতু এতিয়া সিলেবাছত দি দিছে উপায়টো নাই পঢ়িব লাগিবই আৰু বহু ষ্টুডেণ্টৰ এতিয়া অলপমান খেলিমেলিও লাগিছে যে কি কৰোঁ কি নকৰোঁ কিন্তু ভালদৰে যদি মন কৰে 140 মাৰ্কছৰ পেপাৰখনত মেথছৰ 15 মাৰ্কছ যদি অঁতৰাই দিয়ে তেনেহ'লে কিমান থাকিলে আপোনাৰ 125 মাৰ্কছ গতিকে প্ৰথম কথা হ'ল যে 125 মাৰ্কছটো যিসকলৰ মেথছ অলপমান কমজোৰি আছে তেওঁলোকে 125 মাৰ্কছটো ভালদৰে কি কৰক যাতে সেই 125ৰ ভিতৰত 120 আনিবলৈ পাৰে সেইটো ট্ৰাই কৰক ঠিক আছে আৰু মেথছত ক্লাছ 10 লেভেললৈকে মানে ক্লাছ 10 লৈকে আহিব বা ক্লাছ 10ৰ সিলেবাসখন চালু হৈ যাব তাত আৰ্ট সায়েন্স বুলি কথা নাই কাৰণ সকলোৱে 10 লৈকে পঢ়ে কিন্তু সকলোতকৈ ডাঙৰ কথা যিসকলে ধৰক মানে কলা শাখালৈ যায় গৈ তেওঁলোকে ক্লাছ 10ৰ পিছত মেথছৰ লগত ইমান জড়িত হৈ নাথাকে গতিকে মেথছ এনেকুৱা এটা বস্তু নহয় যে বহু বছৰ আগত পঢ়িছিলোঁ এতিয়া মনত থাকিব তেনেকুৱা নহয় মেথছ সদায় কৰি থাকিব লাগিব তেতিয়াহে আমাৰ হাতত ধৰক ফৰ্মুলাবোৰ মনত থাকিব বা আমি কিবা এটা কুৱেশ্যন আহিলে আমি কৰিব পাৰিম এতিয়া মই জানো যে বহুতৰে সমস্যা হ'ব নোহোৱা নহয় সেই 15 মাৰ্কস কভাৰ কৰিবৰ কাৰণে এতিয়া বহুত সময় দিব লাগিব আৰু সেই সময় দিওঁতে বাকি সাবজেক্টবোৰৰ পৰা সময় গুচি যাব কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে যে যি বাকি 125 মাৰ্কস আছে যাৰ মেথছ অলপমান উইক আছে সেইখিনি ভালদৰে ষ্ট্ৰং কৰিবলৈ ট্ৰাই কৰক আৰু মেথছৰ পৰা বেছি ডেপথত সোমাব নালাগে জাষ্ট সিলেবাসখন লওক আৰু টপিক কেইটাৰ একদম যিখিনি বেসিক বস্তু ট্ৰায়াঙ্গল বুলি ক'লে ট্ৰায়াঙ্গলৰ এৰিয়াখিনি চাওক ডিফাৰেণ্ট টাইপ অফ ট্ৰায়াঙ্গলখিনি চাওক সাৰ্কুলাৰ বিষয়ে চাওক probability দুটা নিয়ম আছে সেইখিনি চাওক গতিকে যিমান পাৰে মেথছত অলপ টাইম দিবলৈ চেষ্টা কৰক এতিয়া পাৰ ডে আজিৰ পৰা বা কালিৰ পৰা 1-2 ঘণ্টাকে মেথছ কৰিবলৈ ট্ৰাই কৰক আৰু আমাৰ চেনেলত যাওক এটা মেথমেটিক্সৰ ধুনীয়া প্লেলিষ্ট আছে তাত বেসিক বস্তুখিনি 4-5টা মান টপিক কভাৰ হৈ যাব গতিকে 15 মাৰ্কছৰ পৰা যাৰ ভালটো তেওঁলোকে 15 আনিব পাৰিব কাৰণ ইমান টান মেথছ নাহে চিন্তা নকৰিব ইমান টান মেথছ নিদিয়ে ইজি দিব আৰু যাৰ অলপমান প্ৰবলেম আছে তেওঁলোকে কমসে কম 9টা বা 10টা কুৱেশ্যন যাতে কৰিব পাৰে 9 বা 10 মাৰ্ক যাতে আনিব পাৰে সেইটো চেষ্টা কৰক আৰু ইমান চিন্তা কৰিব নালাগে আৰু এই চিন্তাটোৱে আপোনালোকক বেলেগ সাবজেক্টবোৰ হেম্পাৰ কৰিব আৰু সেই কাৰণে মই ভাবো যোনটো ষ্ট্ৰং পইণ্ট তাত ভালকৈ জোৰ দিয়ক কাৰণ 140 মাৰ্কছৰ পেপাৰ এখন তাত আপোনালোকে 110 120 এনেকৈ ৰাখিবলৈ ট্ৰাই কৰক চাওক বহুত ক'ব কাট অফ ইমান যাব আপোনালোকে নিজেই ভাবক 140 পেপাৰ এখনত 120 কৰাটো 120 মাৰ্কছ পোৱাটো ইমান ইজি নহয় ঠিক আছে 120 125 পোৱাটো ইমান ইজি নহয় গতিকে আপোনালোকে যিমান পাৰে বস্তুবোৰ ষ্ট্ৰং পইণ্টবোৰ পঢ়িবলৈ ট্ৰাই কৰক মেথছৰ কাৰণে বেসিক বস্তুখিনি কৰিবলৈ ট্ৰাই কৰক কাৰণ যদি মেথছ এৰি দিম বুলি ভাবে ন সিলেকশ্যন মানে আশা কমি যাব ঠিক আছে 15 মাৰ্কছত ৰিস্ক ল'ব নোৱাৰে 4-5 মাৰ্কছ হোৱা হয় বাদ দিব পাৰিলে হয় কিন্তু পঢ়িব লাগিব এতিয়া উপায় নাই এতিয়া আপোনালোকে এইবোৰ কথাত চিন্তা কৰাতকৈ মই ভাবোঁ কিবা আপডেট আহে যদিতো জনাই দিম আৰু আপোনালোকে তো নিজেও চাগে কিবা ভাবি আছে কিন্তু তাতকৈ মই ভাবোঁ পঢ়ক কাৰণ এক্সামৰ ডেটটো হয়তো ওলাই যাব অতি সোনকালে ওলাইছে যদিও মই নটিফিকেশ্যন চোৱা নাই এণ্ড বেটাৰ এইবোৰ কমেণ্ট কৰি থকাতকৈ কাৰোবাৰ লগত কথা পাতি থকাতকৈ পঢ়া ষ্টাৰ্ট দিয়ক যিখিনি মই আজি সিলেবাসটো ভালদৰে বুজাই দিছোঁৱেই মেথছৰ কি আহিব পাৰে সেই ভিডিঅ'টো চাই ফালে আপোনালোকে মেথছৰ টপিকবোৰ পঢ়িবলৈ আৰম্ভ কৰক ফৰ্মুলাবোৰ মনত ৰাখিবলৈ আৰম্ভ কৰক বেছি ইমান একদম আপোনালোকে ৰিচাৰ্চ কৰিব নালাগে PhD কৰিব নালাগে বেসিক মেথমেটিক্স আৰামছে যিখিনি বস্তু বুজিব পাৰে সিমানখিনি পঢ়িলেই হৈ যাব আৰু ইমান চিন্তা কৰিব নালাগে তাৰ লগতে বাকি সাবজেক্টবোৰ ভালদৰে এতিয়া আপোনালোকৰ মেইন কাম হ'ব কি যিখিনি 125 মাৰ্কছ আছে তাত বেছি জোৰ দিয়াটো তাত আগতে যিমান জোৰ দি আছিলে ইয়াত তাত এতিয়া তাতকৈ বেছি জোৰ দিয়ক ঠিক আছে মেথছতো দিয়ক
তাত বেছি জোৰ দিয়ক যাতে সেই 125ৰ পৰা মেথছ বাদ দি বাকী যিকেইটা ছাবজেক্ট আছে তাৰ পৰা যাতে আপোনালোকৰ বেছি মাৰ্কছ কমি নাযায় সেইটো চাবলৈ চেষ্টা কৰক গতিকে এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ হ'ল যে সেই 15 মাৰ্কছে বহুত বেছি প্ৰভাৱ পেলাব যাৰ মেথছ ভাল তেওঁলোকৰ এডভান্টেজ হ'ব আৰু এইটো নাভাবিব যে কাৰোবাৰ মেথছ ভাল বুলি কাৰোবাৰ ইংলিছো ভাল হ'ব কাৰোবাৰ আছাম পাৰ্টছো ভাল হ'ব কাৰোবাৰ জিকেও হ'ব কাৰোবাৰ নহয় কাৰোবাৰ এটা বা দুটা ধৰক ছাবজেক্ট বা ছেকশ্যন উইক থাকিব ঠিক আছে গতিকে ইমান অ'কে চিল থাকক এতিয়া আৰামছে পঢ়ক চিন্তা কৰা বাদ দিয়ক কাৰণ পঢ়িব লাগিবই বাকী কিবা যদি আপডেট আহে কিবা যদি চেঞ্জেছ কৰে আমিতো গম পামেই তেতিয়া আমি ভালদৰে ডিছকাছ কৰিম কিন্তু এতিয়া নট আমি অলপমান ইয়াতে এখন বৰ্ডত যদি আপোনালোকৰ সমস্যা নহয় আজি এইটো নাইকিয়া হৈ গ'ল তথাপিও মই দুটামান বস্তু কৰালোঁ হয় যিমান পাৰোঁ কৰাবলৈ চেষ্টা কৰিম KSGS আছাম আপোনালোকৰ লগত আছে হেল্প কৰিব মোৰ ফালৰ পৰা মই অকলে 140 মাৰ্কছৰ ভিতৰত যদি মই 5 মাৰ্কছো মই ইউটিউবৰ যোগেদি কৰিব পাৰোঁ সেইটো মোৰ কাৰণে বহুত হ'ব গতিকে মই আছোঁ আপোনালোকে চিন্তা নকৰিব মই 5 মাৰ্কছ বা 10 মাৰ্কছ কিবা এটা আনাই দিম মেথছতো মই 2 বা 3টা কুৱেশ্যন আপোনালোকক কৰোৱাই দিম লাক যদি থাকে মোৰ যদি এনাৰ্জি থাকে মই 15 মাৰ্কছে কভাৰ কৰাই দিবলৈ চেষ্টা কৰিম থেংক ইউ